আজি এবিএমচিৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক কাৰ্যকৰী সভাপতি মহোদয়ে বিভিন্ন দিশত আমাৰ ওপৰত যে হাৰাশাস্তি হৈ আছে তাৰ ওপৰত বিতংভাৱে আপোনালোকক ক'লে। এতিয়া মই দুখেৰে এটা কথা ক'ম যে মোৰ যিখন গাঁও চেঁচাপানী, মই জন্ম হোৱাৰ পিছতে যিসকল আই মাতৃক জন্মৰ পিছতে যেতিয়া বুদ্ধি হৈছিল তেখেতসকলক দেখিছিলোঁ। আজি এমাহ হ'ল কিন্তু আমাৰ সেই আই মাতৃ তিনিজনী নিৰুদ্দেশ হৈ আছে। ৰাতিপুৱাই অসম আৰক্ষীয়ে তেখেতসকলক গ্ৰেপ্তাৰ কৰি ক'ত লৈ গৈছে। পৰিয়ালৰ লোকে বিভিন্ন ডিটেনশ্যন কেম্পত আৰক্ষীৰ লগত আপোনাৰ বৰ্ডাৰ ব্ৰাঞ্চৰ লগত যোগাযোগ কৰিছে, কিন্তু তেখেতসকলৰ সংসূত্ৰ আজি কিন্তু ওলাব পৰা নাই। আজি তেখেতসকলে কেনেকুৱা দুৰ্দশাৰ মাজত আছে আমি কিন্তু নিজে জানো যে আমাৰ গাঁওখনৰ সেই তিনিটা পৰিয়ালৰ কি পৰিৱেশ হৈছে আমি কিন্তু বুজি পাওঁ। আৰু যিসকলৰ পৰিয়ালৰ মাজত সেই পৰিৱেশ সৃষ্টি হৈছে তেখেতসকলে নিশ্চয় বুজি পায় নিজৰ জন্মদাত্ৰী আইগৰাকীক যদি কোনোবাই গ্ৰেপ্তাৰ কৰি আজি এমাহ জোৰা তেখেতসকলক নিৰুদ্দেশ কৰি ৰাখিছে তেতিয়াহ'লে সেই ব্যক্তিসকলৰ কি দশা হয় তেখেতসকলে নিশ্চয় বুজি পায়। আজি এই স্থানত তিনিগৰাকীকৈ সন্তান এই স্থানত আহি উপস্থিত হৈছে। আজি সকলোৱে চকুলো টুকিছে আমাৰ আই মাতৃ। আজি আমি সকলোৱে ভাবিছো তেখেতসকলে সুৰক্ষিত আছে। কেনেকৈ সুৰক্ষিত থাকিব কওকচোন, য'ত নেকি ভাৰতীয় সেনাৰ বিষয়াসকল সুৰক্ষিত নহয়, য'ত নেকি 20 বছৰ 25 বছৰকৈ শিক্ষক হিচাপে চাকৰি কৰাৰ পিছতো এই শিক্ষকজনৰ সুৰক্ষিত নহয়, আমি কেনেকৈ সুৰক্ষিত আছো কওকচোন। গতিকে এনেকুৱা কাৰ্যসূচী এবিএমচিয়ে বিভিন্ন দিনত চলাই আহিছে আৰু আগন্তুক দিনত নিশ্চয় কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় সমূহ কাৰ্যসূচীত সহায় সহযোগ কৰিব। BJP